জামুগুৰি হাটত এইবাৰ আকৌ ওলাল এক অভিনৱ পন্থাৰে ৰাইজক ৰাম ঠগন দিয়াৰ এক নতুন কৌশল। পৰহি জামুগুৰি হাটৰ হাটিঙাৰ বহু কেইঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি দুজন প্ৰবঞ্চকে ষ্টিলৰ পুৰণা বাচন বৰ্তন নতুন কৰি দিয়া হ'ব আৰু লগতে কয় যে বিশ্বনাথ চাৰিআলিত নতুন এটা কোম্পানী বহিছে, তাত যিমান পুৰণা ষ্টিল কাঁহ পিতলৰ বাচন বৰ্তন আছে সেইবোৰ নতুনকৈ কৰি 1-2 দিনৰ পিছতে আপোনালোকক দিয়া হ'ব বুলি বহুখিনি কাঁহ পিতলৰ বাচন লুট কৰি নিয়ে। পিছদিনা আকৌ সেই একে স্থানত উপস্থিত হৈ দুয়োটা প্ৰবঞ্চকে অন্য স্থানত অভিযান চলাবলৈ সাজু হওঁতে ৰাইজৰ সন্দেহ উপজাত স্থানীয় ৰাইজ গাঁওৰক্ষী বাহিনীৰ লোকে সোধা পোছা কৰাতহে এয়া প্ৰবঞ্চনা বুলি জানিব পাৰি। ইয়াৰ এগৰাকীয়ে তেওঁলোকৰ বাচনসমূহ চাৰিআলিৰ পৰা অনাৰ চলেৰে পলায়ন কৰে। উল্লেখযোগ্য যে চতিয়া গেৰেকীৰ প্ৰবঞ্চক হৃদয়ানন্দ মণ্ডল আৰু তেওঁৰ সহযোগী ইতিমধ্যে অঞ্চলটোৰ 8 ঘৰ গৃহস্থক প্ৰবঞ্চনা কৰি এইদৰে লুটপাট কৰাৰ নতুন কৌশল অৱলম্বন কৰি আহিছে। ইতিমধ্যে স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনীৰ সহযোগত এগৰাকী প্ৰবঞ্চকক আৰক্ষীক চমজাই দিয়াৰ লগতে প্ৰবঞ্চকৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি এই কৰ্মত জড়িত সকলোকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে হাটিঙা ৰাইজে। আজি 8:30 মান বজাত মোক খবৰ দিলে যে মানুহ দুজন ধৰি থৈছে। তাৰপিছতে মই গ'লোঁ, যোৱাৰ পাছত তাত তেওঁলোকক ক'ত ধৰিছে বুলি ক'লে? মানুহৰ ঘৰত, আমাৰ হাটিঙাতে মানুহৰ ঘৰত ধৰি থৈছে। তাৰপিছতে তেওঁক সোধা পোছা কৰিলোঁ, ক'ৰ পৰা আহিছে কি কথা। তাৰপিছতে মোক যোন ভুক্তভোগী তেওঁলোকে ক'লে আমাৰ বাচন নিছে, বাচন নি পেলাই পৰহি বাচন নিছে, আজি দিয়াৰ কথা দিয়া নাই। তাৰপিছত তেওঁলোকক সুধিলোঁ, কৈছে আমি বাচনটো বনাব দিছোঁ, আমি দিমহি আহি পেলাই। তাৰপিছত তেওঁলোকে কয় ক'ত বনাব দিছে, এবাৰ কয় চাৰিআলি বিশ্বনাথ চাৰিআলি ষ্টেট বেংকৰ কিনাৰেদি যায় গৈ পেলাই কোনোবা এটা গুদামত বনাব দিছোঁ, এবাৰ কয় চাৰিআলিত নহয় মোৰ নিজেই হেৰি কৰোঁ দেই। তেনেকৈ মানে ভুল তথ্য দিছে। বহুত চেষ্টা কৰিলোঁ তেওঁলোকক মিলাবৰ কাৰণে, নিমিলিল। তাৰপিছতে এজনে ক'লে, আমাৰ ৰাইজে ক'লে যে তেতিয়া আমি এজনক আমি আনিবলৈ দিম, বস্তুখিনি আনি দিব পাৰিবনে? কৈছে পাৰিব। এজনে বস্তুখিনি আনিবলৈ গ'ল। তাৰপিছত প্ৰায় 1টামান বাজিলে, 1 ঘণ্টা বুলি সময় বুলি কৈ 1টামান বাজিলে। তেওঁ নাহাৰ কাৰণে ৰাইজে পাছত সিদ্ধান্ত ল'লে যে তেওঁক আমি পুলিচক চমজাই দিম। পুলিচ মাতি আমি চমজাই দিলোঁ। আৰু বিশেষ সূত্ৰে মই পাছত পুলিচক চমজাই দিয়াৰ পাছত গম পাইছোঁ পাণপুৰতো তেনেকুৱা তেওঁলোকে ঘাটলা কৰিছে বুলি গম পাইছোঁ। পাণপুৰত আৰু তেওঁলোকে কিবা চাকৰি দিম বুলিও কৈছে, আকৌ তেনেকৈ বাচনো আনিছে। সেয়াই আৰু। আপোনালোকে চতিয়াৰ বুলি কেনেকৈ গম পালে? চতিয়া মই তেওঁক ভোটাৰ আইডিখন পালোঁ। ভোটাৰ আইডিখন পাই পেলাই গাঁও প্ৰধানৰ লগত কণ্টেক্ট কৰিলোঁ, তাৰ স্থানীয় VDPৰ লগতো যোগাযোগ কৰিলোঁ। তাৰপিছত গাঁও প্ৰধানে কৈছে হয় মোৰ এলেকাৰে মানুহ হয়, এতিয়া তোমালোকে কি ব্যৱস্থা লোৱা কৰা বুলি কৈছে। পৰহি দিনা আমাৰ তালৈ এওঁলোক দুজন গৈছিলে ৰাতিপুৱা। তাৰপিছত কৈছে বাইদেউ আপোনালোকৰ ষ্টিলৰ বাচনবিলাক কি কৰে? কৈছে আমি ক'লোঁ ষ্টিলৰ বাচনবিলাক ভাগিলে আমি পেলাই দিওঁ। কৈছে এইবাৰৰ পৰা পেলাই নিদিব, আমাৰ বিশ্বনাথ চাৰিআলিত এটা কোম্পানী খুলিছে ষ্টিলৰ বাচনবিলাক নতুনকৈ বনাই দিয়া, আৰু আপোনালোকে পাব্লিচিটিৰ কাৰণে আমি আহিছোঁ, মানুহক ক'ব আপোনাৰ ঘৰত কিবা ভঙা বাতি বস্তু আছে নেকি? মই বোলো ভঙা বাতি এটা আছে। কৈছে দিয়ক কালিলৈ বনাই আনি দিম। তাৰপিছত ভঙা বাতিটো লৈ আহিল, 5 টকা এটা দিবলৈ ক'লে। কালি ৰাতিপুৱা তেওঁলোকে গৈ ভঙা বাতিটো দিলে, দি পেলাই কৈছে বাইদেউ আপোনাৰ কাঁহৰ বাচন নাই? বোলো কাঁহৰ বাচন আছে। কৈছে চাওঁ দেখুৱাওকচোন। তাৰপিছত মই কাঁহৰ বাচনখিনি উলিয়াই আনিলোঁ। তাৰপৰা কৈছে আপুনি হেৰি এয়া যে অকণমান দাগ ধৰিছে কি কৰে? মই বোলো মাজি দিম ভাল হ'ব। তাৰপিছত কৈছে দিয়কচোন দিয়ক, আমি চাফা কৰি আনি দিম বুলি নৰখিলোঁ, তেওঁলোক গুচি আহিল। তাৰপিছত মই যেতিয়া স্কুললৈ আহিলোঁ, মই অংগনবাড়ীত কৰোঁ, স্কুললৈ আহোঁতেহে গম পাইছোঁ, মানে স্কুলতে মাক ওচৰতে আছে, কৈছে এনেকুৱা তেনেকুৱা হ'ল, আজি আমাৰ কাঁহৰ কাঁহী বাতি মোৰ পৰা 5 যোৰ নিলে। পিছতহে মানে গোটেই কথাখিনি গম পাইছোঁ। তাৰপিছত মই তেতিয়া ক'লোঁ তোমালোকে চিন্তা কৰিব নালাগে, সেই মানুহজনৰ ঘৰ চতিয়াত, মোৰ ছোৱালীয়ে চিনি পাইছে, কাইলৈ বস্তুখিনি যদি আনি নিদিয়ে আমি চতিয়া থানাত সহায় লৈ তেওঁক বিচাৰিম, তেনেকৈ ক'লোঁ। কিন্তু আজি ৰাতিপুৱা তেওঁলোক আকৌ গৈছিলে। যাওঁতে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে তেওঁলোকক বহুৱাই পেলাই মানুহ এঘৰতে সোধ-পোছ কৰিলোঁ বাচনখিনি কি কৰিলে কি নাই। কৈছে আজি বনোৱাটো নহয়, কাইলৈ আপোনালোকক আনি দিম। এতিয়া কাইলৈ আনি দিম, আমাৰ মানুহখিনিয়ে কৈছে যে কাইলৈ নহয় আমাক এতিয়াই লাগে। তেওঁৰ লগৰজনক আমি VDP মাতিলোঁ। তাৰপিছত VDP গ'ল, তেওঁৰ লগৰজন বাইকখন ৰাখিলোঁ আমি, আৰু তেওঁৰ ভোটাৰ আইডিটো ৰাখিলোঁ, ৰাখি ক'লোঁ যে তোমালোক যিকোনো এজন আমাৰ ওচৰত থাকা আৰু এজনে গৈ বস্তুখিনি লৈ আহা। তাৰপিছত এজন গ'ল, এইজন আমি ৰাখি থ'লোঁ, কিন্তু নিৰ্দিষ্ট সময়লৈকে তেওঁলোক নগ'ল। ৰাইজৰো মানে অকণমান ধৰক পৰিৱেশটো বেয়ালৈ গৈ আছে,
তাৰ VTBয়ে থানা মাতিলে, থানাত আনি আমি চমজাই দিলোঁ। ক'ৰ হয় মানুহজন চতিয়া আছে, হেৰি গেৰেকী বুলি কৈছে। আজি কিয় গৈছিলে তেওঁ? আজিও তেনেকৈ বাচন সংগ্ৰহ কৰিবলৈ গৈছিলে। মানে ঘূৰাই নিদিয়ে আৰু ঘূৰাই নিদিয়ে, তেওঁলোকৰ মানে এইটো এটা ব্যৱসায়। থানাত এতিয়া এজাহাৰ দিছে আপোনালোকে? আমি এজাহাৰ দিছোঁ। কি নামটো তেখেতৰ? তেখেতৰ নাম হৃদয়া মণ্ডল, আৰু ইজনৰ নামটো নাজানো। ইজন পলাল? ইজনক পলাইছে মানে আমিয়ে আমাৰ বস্তুখিনি লৈ আহিবলৈ পঠিয়াই দিলোঁ। কিন্তু এতিয়া গম পাইছোঁ হৃদয়া মণ্ডলৰ মানে পত্নী তেওঁৰ ঘৰলৈ গৈছিলে যে বস্তুখিনি মোৰ মানুহজনক থানাত আছে, বস্তুখিনি দিয়ক, আমি মানুহজন লৈ আহোঁগৈ বুলি। তেওঁক বিচাৰি পোৱা নাই, তেওঁ পলাই আছে লগৰজন। কোন জেগা এইটো আপোনালোকৰ? আমাৰ ঘৰ হাটিঙাত। জয়পুৰ হাটিং। হয়। এতিয়া আমি মানে নিউজৰ জৰিয়তে এটা কথাই বিচাৰিছোঁ, আজি আমাৰ হাটিঙাত তেওঁলোকে 8 ঘৰ 10 ঘৰমান মানুহৰ পৰা এইটো ব্যৱস্থা দি পেলাই বস্তুখিনি আনিলে। এতিয়া আমি নিউজৰ জৰিয়তে এইটোৱে বিচাৰিছোঁ যে আমাক প্ৰশাসনে, থানাই এটাই সহায় কৰক, তেওঁলোকৰ আমাক বস্তুখিনি ঘূৰাই দিয়াৰ ওপৰত তেওঁলোকৰ যিটো গ্ৰুপ আছে, থানাই যাতে এই ঘাটিটো ক'ত আছে ধৰি পেলাই আগলৈও যাতে এনেকুৱা আৰু ৰাইজক কৰিব নোৱাৰে, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।